যদি জীৱনটোত আপুনি সন্মুখীন হোৱা সমস্যা সমাধান কৰিব বিচাৰে তেনেহ'লে এয়া আজি আপুনি সঠিক ভিডিঅ'ত ক্লিক কৰিছে। আপুনি যেহেতু এই ভিডিঅ'টো শুনিবলৈ আৰম্ভ কৰিছেই, আপুনি এতিয়া শ্ৰীকৃষ্ণ ভাৱনাত যুক্ত হৈছে। আমাৰ সৈতেও আপোনাৰ এক এৰাব নোৱাৰা মধুৰ সম্পৰ্ক গঢ় লৈ উঠিছে। গতিকে আজি এই ভিডিঅ'টোত 10টা গীতাৰ শ্লোক কম। গোটেই শ্ৰীমদ ভাগৱত গীতাখন পাঠ বা শুনা সম্ভৱ নহ'লেও এই 10টা শ্লোকৰ পৰাই জীৱনৰ প্ৰায়বোৰ সমস্যাৰে সমাধানৰ পথ আজি আপুনি বিচাৰি পাব। আজি আপোনাক নিৰাশ নকৰোঁ, এই মুহূৰ্তৰ পৰাই আৰম্ভ হৈছে আপোনাৰ এক সুমধুৰ যাত্ৰা। যোগস্থ কুৰু কৰ্মাণি সংগমাতকতা ধনঞ্জয় সিদ্ধ অসিদ্ধৌ সমো ভূতবা সমবতম যোগ উচ্যতে। অৰ্থাৎ হে অৰ্জুন, ফলভোগৰ কামনা পৰিহাৰ কৰি ভক্তি যুগস্থ হৈ স্বধৰ্মবিহিত কৰ্ম আচৰণ কৰা। কৰ্মৰ সিদ্ধি আৰু অসিদ্ধি সম্বন্ধে যি সমবুদ্ধি তাকেই যোগ বোলা হয়। এতিয়া অলপ ব্যাখ্যা কৰিছোঁ। আপোনাৰ সমস্যা অনেক, কিন্তু আপুনি কাৰোবাৰ পিতৃ বা মাতৃ, কাৰোবাৰ পুত্ৰ বা কন্যা। আপোনাৰ নামটোৰ বাহিৰে আপোনাৰ সম্পৰ্কসমূহক লৈ যিটো আপোনাৰ পৰিচয়, সেই স্বপৰিচয় বা আত্মপৰিচয় ৰক্ষাৰ্থেও আপুনি কৰ্ম কৰিবই লাগিব। কৰ্ম নকৰি সন্মুখত সমস্যাৰ পাহাৰ বুলি বহি থাকিলে সমস্যামুক্ত আপুনি নহয়। গতিকে শ্ৰীমদ ভাগৱত গীতাৰ 10টা শ্লোকৰ মাজৰ প্ৰথমটো আপোনাক ক'লোঁ, স্বধৰ্মবিহিত কৰ্ম আচৰণ আপুনি কৰিব লাগিব। আপুনি জনা উচিত যে কৰ্মত আপুনি এফৰ্ট দিব পৰাটো আপোনাৰ হাততেই আছে। কৰ্ম সম্পাদনৰ মাজত আপোনাৰ কৰ্তব্যও পালন হ'ব আৰু যি ফল পাব তাক ভাবি লওক ঈশ্বৰৰ ইচ্ছা বুলি। আপুনি যদি ঈশ্বৰৰ ইচ্ছা বুলিয়ে সকলো পৰিস্থিতি গ্ৰহণ কৰিব পাৰে, তেনেহ'লে জয় পৰাজয়, সুখ দুখ, কষ্ট সন্তুষ্টি অসন্তুষ্টি সকলোবোৰেই ভগৱানৰ ইচ্ছা বুলি মানি ল'লে আপোনাৰ জীৱনত অসুবিধা একোৱেই নাই। ভগৱানে সাংখ্যযোগত কোৱা 48 নম্বৰ শ্লোকৰ এয়াই সমবুদ্ধি, এয়াই যোগ প্ৰাপ্তি। ত্ৰিবিধম নৰকাছেদম দাড়ম নাশনামাত্মনঃ কামঃ ক্ৰোধস্তথা লোভস্তস্মাদেত ত্ৰয়মত্যজেত। 16 নম্বৰ অধ্যায়ৰ 21 নম্বৰ শ্লোক এইটো। কাম, ক্ৰোধ আৰু লোভ হ'ল তিনিটা নৰকৰ মূল দুৱাৰ। এইবিলাক আত্মাক নাশ কৰোঁতা, যিয়ে পুৰুষক অধোগতিলৈ লৈ যায়। সেই তিনিটা ত্যাগ কৰিব লাগে। অলপ বুজাই কৈছোঁ। কুন্তীপুত্ৰ অৰ্জুনে ভগৱান শ্ৰীকৃষ্ণক সুধিছিল, মানুহ কিয় পাপ কৰ্মত লিপ্ত হয়? মনুষ্যই ইচ্ছাকৃতভাৱে, অনিচ্ছাকৃতভাৱে নে বলপূৰ্বক পাপত লিপ্ত হয়? তেতিয়া ভগৱানে কৈছিল, পাপত লিপ্ত হোৱাৰ কাৰণ লোভ। লোভৰ তাৰণাই মানুহক পাপত প্ৰবৃত্ত কৰায়। লোভ কৰিয়ে এতিয়া কিমান সৰু ডাঙৰ বিষয়াই জেললৈ গৈছে, আপুনি দেখিছেই কিমানৰ শাস্তি হৈছে আজিৰ পৃথিৱীত। লোভ বা আসক্তিৰ পৰা কামনা বাসনা আহে। কামনা বাসনা পূৰণ নহ'লে মনুষ্যৰ ক্ৰোধ বা খং আহে। খং কৰিলে মানুহৰ স্মৃতি বিভ্ৰম হয় বা মতিভ্ৰম হয়। মানে খঙত হিতাহিত জ্ঞান হেৰুৱাই মানুহে উচিত কি অনুচিত কি পাহৰি যায়। গতিকে এই খঙেই মানুহৰ বুদ্ধি নাশ কৰে। বুদ্ধি নাশ হ'লেই মানুহৰ সৰ্বনাশ আৰম্ভ হয়। গতিকে আত্মধ্বংসকাৰী বা মানুহৰ নিজক ধ্বংস কৰা তিনিটা বিষয়, কাম, ক্ৰোধ আৰু লোভৰ পৰা মুক্ত হৈ থাকিব পাৰিলে আপুনি আৰু সমস্যাত নপৰে। এই কথাখিনি ভগৱানে কৈ গৈছে শ্ৰীমদ ভাগৱত গীতাৰ 2য় অধ্যায়ৰ 61 নম্বৰ শ্লোকত। আপোনাৰ জীৱনটো নৰকতুল্য কৰি তুলিবলৈ জীৱনত এটা ভুলেই যথেষ্ট। এটা মাত্ৰ ইন্দ্ৰিয়ৰ সুখ উপভোগেই আপোনাৰ জীৱনটোত আউল লগাই দিব পাৰে। এটা মাত্ৰ ইন্দ্ৰিয় সুখৰ ফলতেই আপুনি কষ্টময় জীৱন কটাবলগীয়া হ'ব পাৰে। ভগৱান শ্ৰীকৃষ্ণই কৈছিল, প্ৰতিকূল বতৰে নৌকাক যিদৰে অস্থিৰ কৰে, সেইদৰে সদা বিচৰণকাৰী যিকোনো এটিমাত্ৰ ইন্দ্ৰিয়ৰ আকৰ্ষণেও মন অসংযত ব্যক্তিৰ প্ৰজ্ঞাক হৰণ কৰিব পাৰে। ভগৱান শ্ৰীকৃষ্ণই শ্ৰীমদ ভাগৱত গীতাত কৈছিল, ইন্দ্ৰিয় গ্ৰাহ্য সুখ বা এটিমাত্ৰ ইন্দ্ৰিয়ৰ আকৰ্ষণ মানে কেৱল বৈষয়িক সুখভোগেই নহয়। আমাৰ দেহত যিবোৰ ইন্দ্ৰিয়গ্ৰাহ্য সুখ আহৰণৰ বাবে যি পঞ্চ ইন্দ্ৰিয় আছে, সেই পঞ্চ ইন্দ্ৰিয়ৰ এটা ইন্দ্ৰিয়ৰ সুখ ভোগ কৰিও আমি সমস্যাত পৰিব পাৰোঁ। পঞ্চ ইন্দ্ৰিয় মানে চকু, কাণ, নাক, জিভা আৰু ছাল যে আপুনি জানে। আমি যিবোৰ স্বাস্থ্যজনিত সমস্যাত পৰোঁ তাৰ কাৰণ বেছিভাগেই আমাৰ জিভাখন নহয় জানো? জিভাখন নিয়ন্ত্ৰণ কৰিব নোৱাৰাৰ বাবে শৰীৰত বেমাৰ গোটাই লৈ জীৱনটো সমস্যাৰে পৰিপূৰ্ণ কৰি নলওঁ জানো আপুনি মই? গতিকে সমস্যামুক্ত হ'বলৈ পঞ্চ ইন্দ্ৰিয়ক দিবলগীয়া সুখানুভূতি সম্পৰ্কেও আপুনি মই সজাগ হোৱাৰ প্ৰয়োজন আছে। সময় নষ্ট আজি নকৰোঁ আপোনাৰ।
দ্বিতীয় অধ্যায়ৰ শ্লোক নম্বৰ ৭১। যি ব্যক্তিয়ে সকলো কামনা বাসনা পৰিত্যাগ কৰি জড় বিষয়ৰ প্ৰতি নিষ্পহ নিৰহংকাৰ আৰু মমত্ববোধৰ সৈতে বিচৰণ কৰে তেওঁই প্ৰকৃত শান্তি লাভ কৰে। আমাৰ শান্তি নাই, মনুষ্যৰ সুখ নাই। কিমান যে আপত্তি আপোনাৰ মোৰ জীৱনটোক লৈ। এই যে আপোনাক মাজে মাজে কৈ থাকোঁ, আপোনাক মোক লাগেৰ তালিকাখন খুবেই দীঘলীয়া বুলি। আমি অনবৰত মনুষ্যই পাৰ্থিৱ ভোগবিলাসৰ লালসাত মত্ত হৈ থাকোঁ। যেতিয়া পাৰ্থিৱ সুখ ভোগৰ কথা কমকৈ ভাবিম, তেতিয়াই বহু সমস্যাই দূৰ হৈ পৰিব। আৰু পাৰ্থিৱ ভোগবিলাসৰ বাবে সম্পত্তি সামগ্ৰী গোটায়ো যে জীৱনৰ বহু সময় আমি অপব্যয় কৰি পেলাওঁ, সেইটো আমি উপলব্ধি নকৰোঁ। আপোনাৰ শুবলৈ বিচনা এখন আছে, আপোনাৰ বহিবলৈ চোফা এযোৰ আছে, কিন্তু তাৰ পিছতো আমি উন্নত এখন বিচনা, উন্নত এখন চোফা বিচাৰোঁ। আপোনাৰ পিন্ধিবলৈ আলমাৰীত কাপোৰৰ দম হৈ আছে, তথাপিও নতুন এসাঁজ কাপোৰ পালে ভাল লাগে। নতুন এসাঁজ কাপোৰ কিনাটো আনন্দৰ কথা, সুখৰ কথা। যদি আপোনাৰ সেইমতে উপাৰ্জনেই নাই, তেনেহ'লে ধাৰ কৰি কি খালে হ'ব জানো? আচলতে কি জানে, আমি জন্ম লোৱাৰ পৰাই জীৱনৰ নিগনি দৌৰত লাগি যাবলৈ শিকি যাওঁ। আচলতে আপোনাক মোক শিকাই দিয়া হয়। প্ৰথম নহ'লে একোডাল নহ'ব জীৱনত। এইটো আমাৰ অভিভাৱকৰ ইগ'। মোৰ ল'ৰা প্ৰথম হ'বই লাগিব, মোৰ ছোৱালী ষ্টেণ্ড কৰিবই লাগিব। এটা শ্ৰেণীত ভাই এজনেই প্ৰথম হ'ব পাৰে। এই যে আমাৰ ইগ' বা অহংবোধৰ বাবেই আমি সমস্যাবোৰ গোটাই লওঁ। ল'ৰাটো পঢ়াত প্ৰথম হ'ব পৰা নাই, অশান্তি সমস্যা। মোৰ ল'ৰা বা ছোৱালী অমুক কৰিছে, তমুকত প্ৰাইজ পাইছে, প্ৰথম হৈছে। এইবোৰ ইগ' মাক দেউতাকে গোটাই লৈ ল'ৰা ছোৱালীৰো জীৱন নৰক কৰি পেলায়। নিজেও এখন অপ্ৰয়োজনীয় ঘোঁৰাৰ দৌৰত দৌৰি থাকি সমস্যাৰ মাজত সোমাই পৰে। কিডাল জীৱন শেষ হৈ যাব যেনিবা ল'ৰা ছোৱালী প্ৰথম নহ'লেও মনত ৰাখিব, আপোনাৰ ল'ৰা ছোৱালী যাতে চিৰজীৱন আপোনাৰ লগত থাকে, সেইটো চিন্তাহে আপুনি কৰা উচিত। বাৰু বাদ দিলোঁ। আমাৰ সমস্যা ক'ত জানে? আমি যেতিয়া এখন ভাল দামী গাড়ীত উঠোঁ, তেতিয়া আমাৰ মনলৈ আহি যায় কেনেবাকৈ গাড়ীখনৰ মালিক হ'ব পৰা হ'লে। এই কথাটো ভাবিয়ে আমি দামী গাড়ীত উঠাৰ আনন্দ উপভোগ কৰিব নোৱাৰোঁ। কথাটো এনেকুৱা, আমি সদায় মালিকীস্বত্ব বিচাৰোঁ। আমি মালিক হ'ব খোজোঁ সম্পত্তিৰ, আমি মালিক হ'ব খোজোঁ কিছুমান জড় বস্তুৰ, যিবোৰ কম হ'লেও একেবাৰে নাথাকিলেও জীৱনটো চলি যাব আপোনাৰ মোৰ। আপুনি জন্মতে একো লৈ অহা নাছিল, মৃত্যুৰ সময়তো একো লৈ নাযায়। এই জন্ম মৃত্যুৰ মাজৰ সময়খিনি কিহৰ মালিক ওলায়? যেতিয়াই যি পাইছে পূৰ্ণ মাত্ৰাই আপুনি আনন্দ লওক। মালিক হোৱাৰ কষ্টও যে বহুত আমি বুজি নাপাওঁ। সমস্যামুক্ত হৈ থাকিবলৈ মালিকীস্বত্ব লোৱাৰ কথা অলপ কমকৈ ভাবিব লাগিব। গাড়ী এখন আপুনি লওক না প্ৰয়োজনত, কিন্তু সেই গাড়ীখন লোৱাটো লোভ হৈ পৰিব নালাগে। গাড়ীখন ল'বলৈ যদি আপুনি অসৎ পথত ভৰি দিবলগীয়া হয়, তেনেহ'লে সেইটো গ্ৰহণযোগ্য নহয়। আশা কৰিছোঁ আপুনি আমাৰ কথাখিনি অনুধাৱন কৰিব পাৰিছে। গতিকে লোভ মোহ কামনা বাসনাৰ পৰিত্যাগ কৰি যদি কৃষ্ণ ভাৱনাত আপুনি যুক্ত হ'ব পাৰিছে বুলি ভাবিছে, সমস্যামুক্ত জীৱন আপোনাৰ আজিৰ এই মুহূৰ্তৰ পৰাই আৰম্ভণি। শ্ৰীমদ ভাগৱত গীতাৰ এই ৫ম অধ্যায়ৰ ৮ নম্বৰ শ্লোক। চিন্ময় চেতনাত অধিষ্ঠিত ব্যক্তি দৰ্শন শ্ৰৱণ স্পৰ্শ ঘ্ৰাণ ভোজন গমন নিদ্ৰা আৰু নিশ্বাস আদি ক্ৰিয়া কৰিও সৰ্বদা জ্ঞাত যে প্ৰকৃতপক্ষে তেওঁ একোৱেই কৰা নাই। কাৰণ প্ৰলাপ ত্যাগ গ্ৰহণ চকুৰ উন্মেষো নিমেষৰ সময়ত প্ৰতি মুহূৰ্ততেই তেওঁ জানে ইন্দ্ৰিয়বোৰে কেৱল ইন্দ্ৰিয়ৰ নিজ নিজ কামবোৰ কৰি আছে, তেওঁ নিজে একোৱেই কৰা নাই। মনত ৰাখিব, বোকা আৰু পানীয়ে যিদৰে পদুমৰ পাত স্পৰ্শ কৰিব নোৱাৰে, আসক্তি ৰহিত হৈ সকলো কৰ্ম ভগৱানক সমৰ্পণ কৰিলে পাপে আপোনাক স্পৰ্শ কৰিব নোৱাৰে। গতিকে এই ধৰাত মনুষ্য হিচাপে সকলো কৰি যাওক, কিন্তু এনেভাৱে কৰক সেয়া আপোনাৰ কৰ্ম নহয়। আপোনাৰ পঞ্চ ইন্দ্ৰিয়ই ইন্দ্ৰিয়ৰ কাম কৰিছে, আপোনাৰ আত্মা আসক্ত হোৱা নাই সেই ইন্দ্ৰিয়ৰ সুখত। এতিয়া আপোনাক এই আসক্তি ৰহিত হৈ কাম কৰা কথাটোকে অলপমান বুজাই ক'ব খুজিছোঁ। আসক্তি ৰহিত হৈ কৰ্ম কৰা মানে এনেকুৱা নহয় যে আপোনাৰ কৰি থকা কামটোত একেবাৰে মন নাই, কৰিব লাগে কাৰণেই কৰিছে। আসক্তি ৰহিত মানে এনেকুৱা যে আপুনি কৰ্ম ঠিকমতেই কৰিছে, কিন্তু ফলত আপুনি আশা কৰা নাই। আৰু অলপ চিধাচিধিকৈ কম আজি, এই ধৰক আপুনি কিছুমান মানুহৰ প্ৰতি আকৰ্ষণ অনুভৱ কৰে, গুৰুত্ব দিয়ে, কিন্তু সেয়াও কোনো এক ব্যক্তি বিশেষৰ প্ৰতি আসক্তি। চাবচোন, যাক আপুনি বেছি গুৰুত্ব দিব তেওঁ আপোনাক কেতিয়াও গুৰুত্ব নিদিয়ে। আপুনি কেতিয়াবা ভাবি চাইছেনে আপোনাক সদায় কোনে অপমান কৰে? আপোনাৰ অপমান কেৱল সেই মানুহবোৰে কৰে যাক আপুনি সকলোতকৈ বেছি গুৰুত্ব দিয়ে, যাক আপুনি জীৱনত বহুত বেছি প্ৰাধান্য দিয়ে। আনক সন্মান কৰাটো ভাল কথা, কিন্তু আনক বহু বেছি সন্মান কৰিলে তেওঁৰ চকুত আপোনাৰ এই সন্মান হ্ৰাস পাই যায় কেতিয়াবা। সেইবাবেই আপোনাক কৈছোঁ,
কাকো কেতিয়াও বেছি আপোন কৰি নল'ব, কাকো কেতিয়াও সৰ্বস্ব উজাৰি নিদিব যে তুমিয়েই মোৰ সকলো, তোমাকেই মই বিশ্বাস কৰোঁ। যেতিয়াই আপুনি কাৰোবাক জীৱনৰ সকলো বুলি ধৰি ল'ব, তেওঁলোকৰ বাবে আপুনি তেতিয়া একোৱেই নহ'ব। সন্মান বা গুৰুত্ব সিমানখিনিহে দিব লাগে যিমানখিনি তেওঁ হজম কৰিব পাৰে। জোখতকৈ বেছি কোনো বস্তুৱেই ভাল নহয়। আপোনাৰ এই সন্মান লাঘৱ হ'ব। 6 অধ্যায়ৰ 16 আৰু 17 নম্বৰ শ্লোক। অধিক ভোজনকাৰ, নিতান্ত অনাহাৰী, অধিক নিদ্ৰাপ্ৰিয় আৰু নিদ্ৰাশূন্য ব্যক্তিৰ যোগী হোৱা সম্ভৱ নহয়। বুজি যাব দেই, কৰ্ম কৰিও কৰ্ম বন্ধনৰ পৰা মুক্ত হৈ পৰমাত্মা প্ৰাপ্তি কিদৰে সম্ভৱ সেই ব্যাখ্যা ভগৱান শ্ৰীকৃষ্ণই সেই তাহানিতেই কৈ গৈছে। পৰৱৰ্তী শ্লোক। যিজনে পৰিমিত আহাৰ আৰু বিহাৰ কৰে, পৰিমিত প্ৰয়াস কৰে, যাৰ নিদ্ৰা আৰু জাগৰণ নিয়মিত, তেওঁৱেই যোগ অভ্যাসৰ দ্বাৰা সমস্ত জড়জাগতিক দুখৰ নিবৃত্তি সাধন কৰিব পাৰে। কেতিয়াও কোনো ক্ষেত্ৰত জোৰকৈ বেছি হ'ব নালাগে। জোখতকৈ বেছি নাখাব, জোখতকৈ বেছি মৰম নকৰিব, জোখতকৈ বেছি কাৰোবাক বেয়া নাপাব। যদিও জোখতকৈ বেছি বেয়া আপুনি পায়, মনত ৰাখিব, বেছি মিঠাও বেয়া, বেছি তিতাও বেয়া, বেছি আৰামো বেয়া, বেছি কষ্টও বেয়া। জোখতকৈ বেছি খালে, জোখতকৈ বেছি শুলে বেমাৰত পৰিব। জোখতকৈ বেছি দেৰিলৈকে নোখোৱাকৈ থাকিলেও বেমাৰত পৰিব। জোখতকৈ কমকৈ খালে বা জোখতকৈ বেছিকৈ খালেও আপোনাৰ বেমাৰ হ'ব। সেইবাবেই জীৱনটোক সন্তুলিত কৰি চলিবলৈ শিকিব লাগিব। যেতিয়াই আপোনাৰ সন্তুলন থাকে, তেতিয়াই জীৱনত আপোনাৰ জীৱনটোতো সন্তুলন থাকিব। আপুনি সেইটো নকৰিব যিটো সকলোৱে কৰে, পৰিৱৰ্তে সেইটো কৰক যিটো আপোনাৰ বাবে মংগলজনক। স্বধৰ্মে নিধনম শ্ৰেয়ঃ, পৰধৰ্ম ভয়াৱহঃ। ভগৱান শ্ৰীকৃষ্ণই অৰ্জুনক কৈছিল, যিটো তোমাৰ কৰ্তব্য, যিটো তোমাৰ বাবে ভাল, যিটো তুমি কৰাটো আৱশ্যক, সেইটো কৰা। কেতিয়াও সেই কাম নকৰিবা যিটো আনে কৰিছে। যেতিয়া যুদ্ধক্ষেত্ৰত অৰ্জুনে নিজৰ আপোন ককাই ভাইবোৰক দেখিছিল, তেতিয়া তেওঁ ভগৱানক আকৌ কৈছিল, এনেকুৱা ভয়ংকৰ যুদ্ধ কৰাতকৈ মই সন্ন্যাসী হৈ থকাই ভাল। তেতিয়া শ্ৰীকৃষ্ণই অৰ্জুনক কৈছিল, সন্ন্যাসী হোৱাটো তোমাৰ কৰ্ম নহয়, সেয়া তোমাৰ ধৰ্ম নহয়। সাংখ্য যুগৰেই 31 নম্বৰ শ্লোকত ভগৱানে অৰ্জুনক কৈছিল, ক্ষত্ৰিয় ৰূপে তোমাৰ স্বধৰ্ম বিবেচনা কৰি তোমাৰ জনা উচিত যে ধৰ্ম ৰক্ষাৰ্থে যুদ্ধ কৰাৰ পৰা ক্ষত্ৰিয়ৰ পক্ষে মংগলজনক আন একোৱেই নাই। সেয়ে তুমি দ্বিধাগ্ৰস্ত হোৱা উচিত নহয়। তুমি ক্ষত্ৰিয়। অধৰ্মৰ নাশ কৰাটোহে তোমাৰ ধৰ্ম আৰু কৰ্ম, ধৰ্মৰ ৰক্ষা কৰা তোমাৰ কৰ্ম। সেইদৰেই প্ৰতিজন মানুহৰ, আপোনাৰ মোৰ সকলোৰে এটা সুকীয়া কৰ্ম আছে। সেইবাবেই নিজৰ কৰ্মৰ বাহিৰে বেলেগ আপুনি চিন্তা নকৰিব। ভিৰৰ মাজত নিজকে হেৰুৱাই নেপেলাব। আজিকালি এনেকুৱা ট্ৰেণ্ডো আহিছে, সকলোৱে কৰে বাবে ময়ো কৰোঁ, সকলোৱে ইয়াতে কাম কৰিছে গতিকে ময়ো ইয়াতেই কৰোঁ। এতিয়াৰ পৰা অন্তত সেইটো নকৰিব যিটো আপোনাৰ কৰা উচিত, যিটো আপোনাৰ কাম। যিটো কামে আপোনাক সুখ শান্তি দিব সেইটোহে কৰিব। ভিৰৰ মাজত নিজকে হেৰুৱাই নেপেলাব। যদি আপোনাৰ প্ৰতিভা আছে, হাজাৰ ভিৰৰ মাজতো আপুনি জিলিকি থাকিবলৈ সক্ষম হ'ব। নিজকে কেতিয়াও অকলশৰীয়া বুলি ভাবি পিছলৈ নাচাব। অকলেই কৰক, অকলেই আগবাঢ়ক, অকলেই সুখী হওক। অকলে আপুনি সুখী হ'ব পাৰিব, কাৰণ আপুনি সাহসী মানুহ, কাৰণ আপুনি এই মুহূৰ্তৰ পৰাই কৃষ্ণ ভাৱনাত যুক্ত হৈছে, কাৰণ আপোনাৰ ভাবিব পৰাকৈ এটা সুন্দৰ মগজু আছে, এটা সুন্দৰ চিন্তা আছে, আৰু আছে ভগৱান প্ৰদত্ত এটা আত্মা। আত্মাটোৰ কথা ভাবিব। আপুনি আগবাঢ়িব, আপুনি আগবাঢ়িব নিজৰ পথেদি, নিজৰ কৰ্ম কৰি, নিজৰ চিন্তা চেতনাক উন্মেষ কৰি। আপুনি এনেই লোকক দেখুৱাই কাম কৰাটো উচিত নহয়। গতিকে আজি আপোনাক শ্ৰীকৃষ্ণ ভাৱনাত যুক্ত হৈ কেইবাটাও কথা ক'লোঁ, কেইবাটাও চিন্তাৰ খোৰাক আপোনাক দিবলৈ চেষ্টা কৰিলোঁ। আপুনি যদি এনেকুৱাই ভিডিঅ' চাব খোজে, শুনিব খোজে, আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, আৰু আগলৈ আপোনাক এনেকৈয়ে কৃষ্ণ ভাৱনা, কৃষ্ণ বাণী আপোনাক দি যাম। ভালে থাকিব, কুশলে থাকিব। ওম কৃষ্ণায় বাসুদেৱায় নমঃ।